নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আহিবলগীয়া এটি বিশেষ দিনৰ বিষয়ে। এই দিনটো আহিছে আপোনাৰ 15 জুলাই, আহাৰ মাহৰ 30 তাৰিখ, কৃষ্ণপক্ষৰ পঞ্চমী তিথি। এই তিথিটোত হৈছে নাগ পঞ্চমী আৰু মনসা পূজা। এই তিথিটোৰ বিশেষ মাহাত্ম্য আছে, কাৰণ যিসকল ব্যক্তিয়ে কৰ্মভাগ্যত বাধাপ্ৰাপ্ত হৈ আছে, যাৰ বাৰে বাৰে কাম হোৱা নাই, বা যিসকল ব্যক্তি সপোনত সাপ দেখা পায়, বা যাৰ ঘৰত বিশেষভাৱে সাপ ওলাই থাকে, বা কিছুমান মানুহ সপোনত সাপে খেদে, বা নৰ্মেলিও কিছুমান মানুহে সাপক ভয় কৰে বা সাপে খেদে, বা সাপৰ পৰা কিছুমান ৰিষ্ট আছে। তাৰোপৰি যিসকল ব্যক্তিৰ কুষ্ঠিত কাল সৰ্পদোষ আছে, কাৰণ আমাৰ কুষ্ঠিত কাল সৰ্পদোষ 12 বিধ থাকে। এই যদি কাল সৰ্পদোষ থাকে, তেতিয়াহ'লে এনেকুৱা ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰৰ পৰা বাধা প্ৰাপ্ত হৈ থাকে। কৰ্মক্ষেত্ৰত বাধা হ'ব, স্বাস্থ্যহানি, বিবাহত বাধা, সন্তান প্ৰাপ্তিত বাধা, বা এই এনেকুৱা ব্যক্তিৰ কাল সৰ্পদোষজনিত ব্যক্তিৰ নাইবা এই যিসকল ব্যক্তি সাপ চাপ দেখি থাকে, তেওঁলোকৰ কিবা নহয় কিবা এটা সাপৰ লগত ৰিলেশ্যন থাকে, আৰু এই এটা দোষ থাকে। এই দোষটোনো যদি কৰ্তন কৰা নহয়, তেতিয়াহ'লে এনেকুৱা ব্যক্তিৰ জীৱনত উন্নতিত ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হয়। কৰ্ম ভাগ্য বাধা, চাকৰি ক্ষেত্ৰত বাধা, বা বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকৰ হৈ কামসমূহ শেষ সময়ত বন্ধ হৈ যাব বা কামসমূহ নহ'ব। গতিকে এই যিটো 15 জুলাই 30 আহাৰ 2025 চনৰ এই দিনটোত কৃষ্ণপক্ষৰ পঞ্চমী তিথি আছে, আৰু লগতে মনসা পূজা পৰিছে। এই দিনটোত যদি আমি কিছুমান কাম কৰোঁ বা দেৱীক কিছুমান পূজা পদ্ধতি আছে, সেইখিনি নিয়ম কৰিলে আমি আমাৰ সমস্যাসমূহৰ পৰা মুক্ত হ'ব পাৰিম। অৰ্থাৎ সৰ্প যদি সপোনত বাৰে বাৰে দেখি থাকে, বা ঘৰত কাৰোবাৰ সাপ ওলাই থাকে, বা কাল সৰ্পদোষ থাকে, তেনেকুৱা হ'লে এই দোষবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। কি কৰিব লাগিব সেইসমূহ আমি জনাই আছোঁ। অৰ্থাৎ 15 জুলাই 30 আহাৰ সেইদিনা কৃষ্ণপক্ষ পঞ্চমী তিথি আৰু নাগ পঞ্চমী মনসা পূজা অনুষ্ঠিত হ'ব। গতিকে এই দিনটোত কাল সৰ্পদোষজনিত থকা ব্যক্তিয়ে হওক, বা সাপৰ পৰা যিসকল ব্যক্তিয়ে ভয় পায় বা সপোনত সাপ দৰ্শন হয়, এই ব্যক্তিসকলে কি কৰিব, আপোনালোকৰ ওচৰত মনসা মন্দিৰত যাব, যিসকল জাগ্ৰত বা সেইখিনি মনসা পূজা অনুষ্ঠিত হ'ব। এই মনসা পূজাত আপোনালোকে ধূপ চাকি নৈবেদ্য অৰ্পণ কৰিব। লগতে ৰূপৰ এটি সৰ্প, তামৰ এটি সৰ্প, ৰূপৰ এটি বেলপাত, লোহা ত্ৰিশূল, পদুম ফুল, নেচাৰেল হ'লে ভাল, ৰঙা শাৰী এখন, আৰু ফল প্ৰসাদ ভোজনী, ত্ৰিশূল এপাত দিব লোহাৰ। এইসমূহ বস্তু আপোনাৰ নাম গোত্ৰ কৈ উৎসৰ্গা কৰাই দিলে বিশেষ শুভফল লাভ হ'ব। লগতে কেঁচা গাখীৰ আৰু মালভোগ কল, তাতে অকণমান চেনি দিব, ঘি মৌ অৰ্পণ কৰি এইখিনি আপোনালোকে অৰ্পণ কৰিব। তেতিয়াহ'লে আপোনালোকৰ কাল সৰ্পজনিত দোষ বা আপোনালোকৰ সৰ্পজনিত যদি কিবা দোষ আছে, সেইসমূহ কৰ্তন হ'ব। লগতে মা মনসাৰ বিভিন্ন স্তোত্ৰ আছে বা দ্বাদশ নাম আছে, সেইখিনি আপোনালোকে জপ কৰিব। লগতে ওচৰত যদি যেতিয়া শাওণৰ মাহ আৰম্ভ হ'ব, গতিকে শিৱলিংগত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলেও আপোনালোকে এই সৰ্পদোষৰ পৰা বা কাল সৰ্পদোষজনিত ৰিষ্ট দোষৰ পৰা মুক্ত হ'ব পাৰিব। আৰু এই নিয়মখিনি কৰাৰ ফলত আপোনালোকৰ যিসকল বাধা আছে, কৰ্মক্ষেত্ৰত স্বাস্থ্যহানি আদি যিখিনি সমস্যা অসুবিধা পাই আছে, তাৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব, বা মুক্ত হোৱাৰ পথ প্ৰশস্ত হ'ব। গতিকে এই নিয়মখিনি আপোনালোকে এই দিনটোত নিশ্চয় কৰিব। বা যিসকল ব্যক্তিৰ কোনো ধৰণৰ কাল সৰ্পদোষ যোগ নাই, বা সপোনত সাপ চাপ একো নেদেখে, তেনেকুৱা ব্যক্তিয়েও মা মনসা মন্দিৰত যদি এই বস্তুখিনি অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ ভাগ্য বৃদ্ধিত সহায়ক হ'ব। কাৰণ মনসা হৈছে যি দেৱীয়ে মানুহৰ মনৰ আশা পূৰ্ণ কৰে, সেই দেৱী হৈছে মা মনসা। গতিকে এই মনসা হৈছে সৰ্ব অধিষ্ঠাত্ৰী দেৱী। গতিকে মা ভগৱতীক প্ৰাৰ্থনা কৰিলে আপোনালোকৰ মনৰ আশাসমূহ নিশ্চয় পূৰণ হ'ব। লগতে মা ভগৱতীৰ বিভিন্ন স্তোত্ৰ বা নামসমূহ আছে, আপোনালোকে পাঠ কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।